আছিলোঁ। 2 তাৰিখে যেহেতু শুনানি আছে আপোনালোকে নতুনকৈ কিবা সেই বিষয়টোৰ ওপৰত কিবা আপোনালোকে আবেদন কিবা এনেকুৱা কৰিব কিবা সেইখিনি মানে আমাৰ চাগে প্ৰজিকিউশ্যনে সেইখিনি কৰিবই। তেওঁলোকে 2 তাৰিখে কি হয় আদালতলৈ আমি যামেই আৰু আচলতে সেয়া চৰকাৰে আৰু গোটেই কেছটো আচলতে অসম চৰকাৰ আৰু অভিযুক্ত কেইটাৰ মাজত হৈ আছে। গতিকে সেয়া জুবিন গাৰ্গ ভাৰ্চেছ বা জুবিন গাৰ্গৰ ফেমিলি ভাৰ্চেছ একিউজ নহয়। গতিকে এইখিনি অসম চৰকাৰৰ মই ভাবোঁ সম্পূৰ্ণ দায়িত্ব আৰু যি হয় গোটেই প্ৰজিকিউশ্যনটো মানে বেছড হৈ আছে অসম চৰকাৰৰ ওপৰত। গতিকে গভৰ্ণমেণ্ট যিহেতু পাৱাৰত আছে তেওঁলোকৰ ওপৰত, সেইকাৰণে মই ভাবোঁ সেইটো সম্পূৰ্ণ চৰকাৰৰ দায়িত্ব তেওঁলোকে জুবিন গাৰ্গক সঠিক ন্যায় দিয়াটো। এই কথাবোৰ যিমানখিনি যি হ'ব নালাগে এই কথাবোৰৰ তেওঁলোকেও নিজৰ আচলতে এটা দায়িত্ব আৰু কৰ্তব্য বুলি আৰু সেইটো নিজৰ স্বাভিমান বুলি ভাবিও তেওঁলোকে যদি ইয়াত কেনেবাকৈ সিদ্ধাৰ্থ বা সেই একিউজ গোটেইকেইটাই যদি কেনেবাকৈও কিবা এটা সুৰুঙা পায় তেতিয়াহ'লে গোটেই কিন্তু পৰাজয়টো অসম চৰকাৰৰ, আমাৰ লগতে সমগ্ৰ ৰাইজৰ লগতে সেয়া অসম চৰকাৰৰ পৰাজয়। কাৰণ কেছটো চলি আছে তেওঁলোকৰ মাজত। গতিকে সেই কথাটোত মই ভাবোঁ তেওঁলোকে সকলো কথা সঠিকভাৱে সিদ্ধান্ত ল'ব আৰু তেওঁলোকে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আগবাঢ়িব। 2 তাৰিখেও তেনেদৰে এটা ভাল এতিয়ালৈকে চাৰ্জ ফ্ৰেমিং হোৱা নাই। গতিকে মই ভাবোঁ মাৰ্চ মাহত সেই চাৰ্জ ফ্ৰেমিঙো হৈ পেলাই অকণমান দ্ৰুতগতিত এতিয়া কেছটো আগবাঢ়িব।